বন্ধু না সদায় শিকি থাকা, সদায় নিজৰ ওপৰত না ইনভেষ্ট কৰি থাকা। কোনোদিন না বই নাথাকিবে, সদায় না নিজক ইম্প্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰি থাকিবা। কাৰণ সময় বদলি আছে আৰু যদিও তুমি এই বদলা সময়ৰ লগত নিজক সলনি নকৰা, তেতিয়াহ'লে তুমি পিছ পৰি যাবা। কাৰণ চেঞ্জ সদায় হৈ থাকিব, চেঞ্জ হয়তো নিশ্চিত। যদি তুমি সেই সময়ৰ লগত চলিবৰ কাৰণে তুমি চেষ্টা নকৰা, তুমি না ক'ত নোহোৱা হৈ যাবা, কায়ো না পাত্তাই নাপাব। উদাহৰণৰ কাৰণে আগতে কাপোৰৰ দোকানগিলাত মানুহে না ভৰ্তি হৈ থাকিছিল, কিন্তু আজিকালি এই অনলাইন এপছ গিলা আৰু পাই ইণ্টাৰনেট যেতিয়াৰ পৰা সস্তা হৈ গ'ল, তেতিয়াৰ পৰা না কাপোৰৰ দোকানত মানুহ নাযায় হ'ল। চব না মানে অনলাইন অৰ্ডাৰ দিয়া হ'ল। ইয়াৰ কাৰণ কি সিহঁতে না সময়ৰ লগত সলনি নহ'ল, নিজক না অনলাইন ব্ৰেণ্ড হিচাপে না সিহঁতে স্থাপন নকৰিলে, সেইকাৰণে সিহঁত না ক'ত নোহোৱা গ'ল কোনো না গমেই নাপালাক। কিন্তু যোনে তাৰ ব্ৰেণ্ডৰ ওপৰত কাম কৰি তাক না এটা অনলাইন ব্ৰেণ্ড বনালাক, তাৰ না আজি পইচা তাৰ তাত না অনলাইন অৰ্ডাৰ আহি থাকে আৰু সি অনলাইন শ্বিপিং কৰি থাকে, পইচা লৈ থাকে। কাৰণ সেই সময়ৰ লগতে তাক আৰু তাৰ যি ব্ৰেণ্ডটো আছে না তাক সলনি কৰিলে, যাৰ কাৰণে তাৰ আজি পইচা। কিন্তু যোনে বহি থাকিল, যোনে সেই দোকানতে বহি থাকিল, তাৰ আজি না ভাত খাৱাৰ পইচা নহয় গ'ল। সি সেই কাম বাদ দি বেলেগ কাম কৰিব লগা হৈ গ'ল। কাৰণ কিয় সি সময়ৰ লগত না সলনি নহ'ল। তাৰ বাবে জৰুৰী না শিকি থকাটো, নিজৰ পৰা ইনভেষ্ট কৰাটো, ক'ত কি হৈ আছে, কেতিয়া কি হ'ব, 10 বছৰ পিছত কি হ'ব, সেইটো জানাৰ কাৰণে না শিক্ষাৰ দৰকাৰ। সেইকাৰণে সদায় শিকি থকাটো আৰু নিজৰ ওপৰত ইনভেষ্ট কৰাটো না এটা লাইফ ফিলচফিৰ নিচিনা তুমি মাথাত না সোমাই থৈ দিয়া, যাৰ ফলত তোমাৰ পাৰ্চনেল লগতে তোমাৰ প্ৰফেচনেল গ্ৰোথ হয়। কাৰণ গ্ৰোথ যি আছে না, সেইটো এটা লাইফ লং প্ৰচেছ। তোমাৰ স্কুলৰ শিক্ষা, কলেজৰ শিক্ষা শেষ হোৱাৰ লগে লগে, তোমাৰ যি আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ লগে লগে যে তুমি শিক্ষাই বাদ দি দিবা, সেইটো নহয়। কলেজৰ শিক্ষা, স্কুলৰ শিক্ষাত কিন্তু বেছি জৰুৰী লাইফৰ শিক্ষা। আৰু লাইফৰ শিক্ষা তেতিয়া পাবা যেতিয়া তুমি জীৱনৰ যুদ্ধখনত নিজকে না থিয় কৰিবা। স্কুলত পঢ়া, কলেজত পঢ়া, সেইটো তোমাৰ জীৱনৰ মাত্ৰ এটা পাতনিয়ে। কিন্তু আচলি যুদ্ধখন হয় যেতিয়া তুমি জীৱনত না ফাৰ্ষ্ট ভৰিখন দিবা, সেইটাই তোমাৰ আচলি শিক্ষা আৰম্ভ হয়। তাৰ বাবে তুমি সদায় শিকি থাকিব লাগিব। প্ৰতিটো সময়তে তুমি নিজৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰয়োজন হ'লে না পইচাও খেদাব লাগিব। যদি এই জীৱনৰ যুদ্ধত তুমি জিকিব খুজিছা, তেতিয়াহ'লে তুমি নিজৰ ওপৰত পইচা খেদাব লাগিব, সময় দিব লাগিব আৰু সদায় শিকি থাকিব লাগিব। ক'ত কি হৈছে, আজিৰ পৰা 10 বছৰ পিছত কি হ'ব, সেইটো তুমি জানাৰ কাৰণে তুমি শিকি থাকিব লাগিব। কাৰণ সময়ৰ লগত তুমি সলনি নহ'লে তুমি শেষ হৈ যাবা। সেইকাৰণে সদায় শিকি থাকিবা আৰু না নিজৰ ওপৰত ইনভেষ্ট কৰিবা। সি লাগে সময় হওক, পইচাই হওক, যিয়ে নহওক, নিজৰ ওপৰত না ইনভেষ্ট সদায় কৰি থাকিবা, যদি এই যুদ্ধখনত তুমি জিকিব খুজিছা।